উত্তৰ হালমাৰা ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। হিচাপে যোৱাকালি আবেলিৰ ভাগত মানে কি হ'ল, তাই গুৱাহাটীৰ কাহিলীপাৰা সেইখিনিতে যোৱাকালি তাই বাকৰ ঘৰৰ পৰা এটা ফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছিলে। গৈ থকা অৱস্থাতে তাৰমানে এখন তীব্ৰবেগী 108 স্কুটি চলাই গৈ আছিলে। তীব্ৰবেগী 108 মানে তাইক খুন্দিয়াই থয়। খুন্দিয়াই যোৱাৰ পিছত তাতে শুনামতে তাৰমানে তাতে তাই মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনা পাইছোঁ আমি আচলতে। আৰু তাই আজি কেইদিনমান আগত ঘৰতো আহিছিলে। আজি যোৱা বিহুৰ সময়ত আচলতে বিহুৰ সময়ত ঘৰত অহাৰ পিছত মাক দেউতাকৰ লগত পুনৰ গুৱাহাটীত যায়। গুৱাহাটীত যোৱাৰ পিছত মাক দেউতাকে থৈ আহে, এনেই ক'লে অহা যোৱা কৰে, কিন্তু এইবাৰ বাইকে যিহেতু গুৱাহাটীতে থাকে, গতিকে তাতে মাক দেউতাকক গৈছে আৰু বিহুত যোৱাৰ পিছত তেনেকৈ থৈ আহিলে। অহাৰ পিছত যোৱাকালি সেই ঘটনাটো ঘটিল আচলতে। আৰু একজেক্টলি মানে কেনেকৈ কি হ'ল ইমান কথা ধৰক আমিও গম নাপাওঁ, আমি ইয়াতে আছোঁ। কিন্তু প্ৰত্যক্ষদৰ্শীৰ পৰা যিখিনি শুনা পাইছোঁ, তাৰমানে তীব্ৰবেগী 108ৰ খুন্দাত মানে ঘটনাটো ঘটা বুলি আমি শুনা পাইছোঁ। আৰু চবচে ডাঙৰ কথা এটা কি, 108 মৃত্যুঞ্জয় বুলি কোৱা হয়। যিকোনো এক্সিডেণ্ট হ'লে মানুহে 108কে ফোন কৰে, কিন্তু 108ৰ নিচিনা এখন বাহনে যেতিয়া তেনেকৈ খুন্দিয়াই থৈ যাব, সেইটো মানে চালকৰ গাফিলতি বুলিয়ে ক'ব লাগিব। এইবাৰ কিবা এটা হৈছে আৰু, নহ'লে আৰু শুনা পোৱা মতেতো তাই অকল নহয়, কাৰণ বেলেগ এজন ল'ৰাকো বোলে খুন্দিয়াই থৈ গৈছে। গতিকে এইটো মানে বহুত বেয়া লগা কথা এটা। এই ধৰণৰ পৰিৱেশ আৰু লুনাৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে তেখেত সামাজিকভাৱে যথেষ্ট জড়িত আছিল। উত্তৰ হালমাৰা ছাত্ৰ সন্থাৰ লগত জড়িত আছিল। তাৰপিছত ছাত্ৰী হিচাপে